এর 8 নম্বৰত আছে এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি 12 যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় তেন্তে গঠন হোৱা নতুন সংখ্যাটো আগতকৈ 18 বেছি হয় সংখ্যাটো কি চোৱা ইয়াতে প্ৰথমতে দুটা কথা মন কৰিব লাগিব যে এটা সংখ্যাৰ অংক দুটা হৈছে এটা সংখ্যাৰ অংক কেইটা দুটা ধৰা হল মোৰ কি লিখা আছে 32 হৈছে 32 এই গোটেইটোকে একেলগে কি বুলি পঢ়ে 32 এইটোক কোৱা হয় সংখ্যা যদি ইয়াৰে প্ৰত্যেকটোকে বেলেগ বেলেগ কৰি কোৱা হয় যেনেকৈ 3 কোৱা হয় নাইবা 2 কোৱা হয় তেতিয়া 3 কি ক'ব 3টো এটা অংক হৈছে 3টো এটা অংক আৰু ইয়াৰে যদি 2 ককলে কোৱা হয় তেতিয়া হলে 2টো এটা অংক সেই কাৰণে আমি কওঁ যে এইটো এটা কি বিশিষ্ট সংখ্যা দুটা অংক বিশিষ্ট সংখ্যা যদি মই ধৰা হল কিমান লিখিছো 142 লিখিছো ইয়াতে কেইটা অংক বিশিষ্ট এইটো কেইটা অংক বিশিষ্ট সংখ্যা এটা দুটা তিনিটা অংক আছে কাৰণে এইটো হল আমাৰ তিনিটা অংক বিশিষ্ট সংখ্যা হৈছে হ'ব সংখ্যাবোৰ বুজি পাইছা এতিয়া অংক বিলাকো বুজি পাইছা হৈছে সংখ্যা এটা ইয়াতে চোৱা কেইটা সংখ্যা আছে এটা সংখ্যা আছে এই গোটেইটোকে এটা সংখ্যা বুলি কোৱা হয় কিন্তু যদি অংক থকা বুলি কোৱা হয় তেতিয়া হলে ইয়াতে অংক কেইটা আছে এটা দুটা তিনিটা অংক আছে হৈছে আজি আমাক যেটো সংখ্যা লব কৈছে সেইটো কেইটা অংক বিশিষ্ট লব কৈছে এটা সংখ্যাৰ অংক দুটা মানে দুটা থাকিব লাগিব হৈছে এনেকুৱা 32 16 25 এনেকুৱা টাইপৰ হ'ব লাগিব মানে দুটা থাকিব লাগিব এইটোক তিনিটা তাৰ পিছত চাৰিটা থাকিলে চাৰিটা অংক বিশিষ্ট আজি আমাৰ সংখ্যাটোত কৈছে এটা সংখ্যাৰ অংক দুটা গতিকে আমাৰ যেটো সংখ্যা পাম সেই সংখ্যাটোৰ কিমান পাম আমি এনেকুৱা টাইপৰ থাকিব লাগিব দুটা থাকিব লাগিব অংক হৈছে এতিয়া কৈছে যে এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি সমষ্টি মানে কি চোৱা 32ত অংক কেইটা আছে দুটা আছে 3 আৰু 2 সমষ্টি বুলি ক'লে ইয়াতে যি আছে সেইটোৰ কি হয় যোগফল হৈছে ইয়াতে আছে 3 আৰু 2 3 2 ৰ যোগফল কিমান হল আমাৰ 5 এইটো সমষ্টি বুলি কোৱা হ'ব এতিয়া চোৱা এইটো ধৰা হল যদি তিনটা অংক বিশিষ্ট সংখ্যা এই তিনটা অংক বিশিষ্ট সংখ্যাৰ অংক তিনিটাৰ সমষ্টি বুলি ক'লে তিনটাকে আমি যোগ কৰি দিব লাগিব 1 4 আৰু 2 আমি পাম 7 এই 7টোক ক'ব সমষ্টি অংকৰ সমষ্টি হৈছে চোৱা ইয়াতে যেহেতু আমি সংখ্যাৰ অংকবিলাক জানো গতিকে আমাৰ সমষ্টি উলিয়াব পৰা যায় কিন্তু আমি ইয়াতে সংখ্যাটো কি কৈছে সংখ্যাটোৱে নাজানো গতিকে আমি সংখ্যাটো আগত ধৰি ল'ব লাগিব আৰু এটা বস্তু চোৱা সংখ্যা ধৰতে সদায় একক আৰু দশকত কি থাকে সেইটো ক'ব জানিব লাগিব কাৰণ তোমাক দিয়া হৈছে 2 আৰু 3 ৰে অংক দুটাৰে এটা সংখ্যা লিখা তুমি কি লিখিবা 23 লিখিবা নে 32 লিখিবা হৈছে এই যে 2 নাইবা 3টো কত বহুৱাবা সেই বহুৱা স্থানটোৱে অংকটোৰ মান সলনি কৰি দিয়ে যেতিয়া মই ধৰা হল ইয়াতে এককৰ ঘৰত 3 বহাইছো এককৰ ঘৰত 3 বহাৰ লগে লগে দশকৰ ঘৰত মই কি বহাব লগিয়া হল 2 বহুৱাব লগিয়া হল হয় না নহয় এতিয়া চোৱা যদি মই ইয়াতে এককৰ ঘৰত 3 বহালো এই সংখ্যাটো আমি কি হিচাপে পালো 23 কিন্তু যদি মই এককৰ ঘৰত 2 বহালো এই সংখ্যাটো মই কিমান কি হিচাপে পালো 32 হিচাপে পালো 23 আৰু 32 বেলেগ বেলেগ হয় না নহয় গতিকে মই জানিব লাগিব যে এককৰ ঘৰত সংখ্যাটোত কি বহিব দশকৰ ঘৰৰ সংখ্যাটোত কি বহিব হৈছে আৰু ইয়াতে চোৱা এতিয়া যদি মই যদি এককৰ ঘৰত কি বহিব সংখ্যাটো নকও পিছত যেতিয়া উত্তৰ ওলাব তেতিয়া মই ধৰা হল মোৰ উত্তৰ কিমান ওলাল সংখ্যা এটা সংখ্যাৰ অংক দুটা ওলাল অংক দুটা ধৰা হল 3 আৰু 7 ওলাল হৈছে 3 আৰু 7 ওলাল অংক দুটা তাৰ পিছত মই এতিয়া সংখ্যাটো কি লিখিম 37 লিখিম নে 73 লিখিম হৈছে এইটো হল শেষৰ মানে যেটো আমাক ভুল লাগিব সেইটো গতিকে আমি সেইটো নহবৰ কাৰণে আমি প্ৰথমতে ধৰি ল'ব লাগিব যে এককৰ স্থানত কি থাকিব আৰু দশকৰ স্থানত কি থাকিব যেনেকৈ মই যদি এই দুটা অংক লওঁ মই যদি কৈ দিও যে এককৰ স্থানত কি থাকিব লাগিব 7 থাকিব লাগিব তেতিয়া হলে মোৰ অংকটো হ'ব সংখ্যাটো হ'ব এইটো আৰু যদি মই কওঁ যে এককৰ স্থানত 3 থাকিব লাগিব তেতিয়া হলে সংখ্যাটো এইটো
এইটো মানে ভালদৰে কৰিবৰ কাৰণে আমি একক আৰু দশকৰ স্থানৰ অংকটো আগতে ধৰিলো হৈছে ইয়াতে লিখিছো প্ৰথমতে ধৰা হল সংখ্যাটোৰ একক স্থানৰ অংক x কাৰণ আমি জানোৱে যে সংখ্যাটো কেইটা অংক বিশিষ্ট হ'ব দুটা অংক বিশিষ্ট হ'ব হৈছে সংখ্যাটো কেইটা অংক বিশিষ্ট হ'ব দুটা অংক বিশিষ্ট যেনেকৈ 32 টো দুটা অংক বিশিষ্ট আছিল দুটা জায়গা থাকে ইয়াতে কেইটা জায়গা থাকিব দুটা জায়গা থাকিব হৈছে এককৰ স্থানৰ অংকটো x গতিকে ইয়াতে কি লিখিম মই x লিখিম হৈছে x লিখিম আৰু দশকৰ স্থানৰ অংকটো y দশকৰ স্থানৰ অংকটো y হৈছে সংখ্যাটো আমাৰ এনেকুৱা ওলাব হৈছে সংখ্যাটো আমাৰ কি টাইপত ওলাব এনেকুৱা টাইপত ওলাব হেখত যদি মই পাও যে x ৰ মান ইমান পালো y ৰ মান ইমান পালো তেতিয়া হলে x ৰ জায়গাত মই সংখ্যাটোৰ মানটো বহাই দিম y টো যেতিয়া পাম y টোৰ মানত বহাই দিম ধৰা হল x ৰ মান মই কিমান পালো 5 পালো ইয়াতে 5 বহাই দিম আৰু y ৰ মান যদি মই 1 পালো তেতিয়া হলে ইয়াতে 1 বহাই দিম তেতিয়া আমাৰ সংখ্যাটো এনেকুৱা 15 হৈ যাব হয় না নহয় এতিয়া মই x আৰু y ৰ মান পোৱা নাই খালি বুজাবৰ কাৰণে তোমালোকক কৈছো হৈছে তাৰ পিছত চোৱা যে ইয়াতে কি কৈছে এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি সংখ্যাটো এনেকুৱা অংক কি আছে যেনেকৈ ইয়াতে সংখ্যাটো 32 অংক কি আছে 3 আৰু 2 সমষ্টি কৰিবলৈ হলে 3 আৰু 2 আমি কি কৰি দিও যোগ কৰি দিও ঠিক তেনেদৰে ইয়াতে যেহেতু অংক দুটা আমি নাজানো গতিকে x y ধৰিলো এই সমষ্টি বুলি ক'লে x যোগ y হ'ব x যোগ y সমান সমান কিমান ওলাব আমাৰ 12 ওলাব যেনেকৈ ইয়াতে 3 আৰু 2 যোগ কৰাতে 5 ওলাইছে অংক দুটা 3 আৰু 2 আছিল আমাৰ ইয়াতে অংক দুটা x আৰু y যেহেতু x আৰু y যোগ কৰাতে আমি কিমান পাম 15 পাম হৈছে 15 নহয় কিমান পাম এটো 12 পাম হৈছে ইয়াতে কি লিখা আছে 12 এই বস্তুটোকে মই ইয়াতে লিখিছো চোৱা ভালদৰে যে x যোগ y সমান সমান 12 x যোগ y সমান সমান 12 এটো মই 1 নম্বৰ দি থৈছো হৈছে 1 নম্বৰ কিয় দিলো যাতে মই কনফিউজ নহয় যে ইয়াতে দুটা সমীকৰণ ওলাব এইটো প্ৰথম সমীকৰণ হৈছে কাৰণ প্ৰশ্ন মতে মোক দিয়া আছিল এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি 12 গতিকে সংখ্যাটো যদি আমাৰ ধৰিছিলো আমি কি x y এককৰ ঘৰটো x ধৰিছিলো আৰু ইফালটো y ধৰিছিলো গতিকে অংক দুটা x আৰু y এই x আৰু y যোগ কৰাতে আমি কি পালো 12 এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি 12 গতিকে আমি সংখ্যাটোৰ অংক দুটা যোগ কৰি কিমান পালো 12 পালো হৈছে এইটো হল প্ৰশ্নমতে লিখি বিনে এইটো আমি ইয়াতে লিখিছো তোমাক বুজুৱাতে মই আগতে বুজাই দিছো ইয়াতে হৈছে তাৰ পিছত চোৱা এতিয়া যদি প্ৰশ্ন আছে যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় অংক দুটাৰ স্থান পৰিৱৰ্তন কেনেকৈ কৰে সেইটো কথা আমি আগত জানিব লাগিব এতিয়া চোৱা হা এটা সংখ্যা আছে 47 টো কেনেকৈ লিখে 40 যোগ 7 হয়নে 40 যোগ 7 যদি মই ধৰা হল 315 লিখো এইটো আমি কেনেকৈ লিখো 300 যোগ 10 যোগ 5 হৈছে এনেকৈ হয়নে যিমানে সংখ্যাবিলাক বাঢ়ি গৈ থাকে এনেকৈ শূন্যৰ সংখ্যাবিলাকো এইফালে বাঢ়ি গৈ থাকে ইয়াতে চোৱা 47 আছে গতিকে 40 যোগ 7 ইয়াতে মই কি লিখিব পাৰো 4 পূৰণ 10 কাৰণ 4 10 40 আৰু ইয়াতে 7 হৈছে এইটো হল গঠন সংখ্যাৰ যেতিয়া ধৰা হল মই ইয়াতে যদি মই এটা কি কৰি দিও 5 বঢ়াই দিও 5 4 7 হয় তেতিয়া মই কি লিখিম 500 যোগ 40 যোগ 7 তেতিয়া মই 500 কিহেৰে পূৰণ দিম 1ৰে দিম 4 কিহেৰে দিম 2ৰে আৰু 7ক হিচামতে কিহেৰে থাকে এনে 1ৰে থাকে কিন্তু আমি নিলিখো হৈছে চোৱা 10 100 ইফালে আৰু যদি বঢ়োৱা হয় ধৰা হল ইয়াতে এটা সংখ্যা বঢ়োৱা হল ইফালে হ'ব 1000 এনেকৈ বাঢ়ি গৈ থাকে সংখ্যাবিলাক হৈছে তো এইটো হল সংখ্যাৰ গঠন এতিয়া মই যেহেতু ইয়াতে 47 বুলি জানো তেতিয়া হলে মই লিখিব কেনেকৈ পাৰো এনেকৈ পাৰো হৈছে 4 টো
দশকৰ ঘৰৰ চাৰিটো এনেকৈ এই দহৰ লগত হয় আৰু এককৰ ঘৰৰ 7টো অকলে থাকে তেতিয়াহ'লে যদি মই ইয়াতে সংখ্যাটোৱে নাজানো ধৰিছিলোঁ কি মই ধৰিছিলোঁ সংখ্যাটোৰ এককৰ স্থানত x আছে আৰু দশকৰ ঘৰত আছে y যেনেকৈ ইয়াতে এই কি কয় এককৰ ঘৰত 7 আছে এই সংখ্যাটোত দশকৰ ঘৰত আছে 4 হৈছে 47টো কেনেকৈ ভাঙিব পাৰে 4 পূৰণ 10 যোগ 7 গতিকে যদি মই সংখ্যাটো জানো এনেকৈ ভঙাব পাৰোঁ যদি মই নাজানো সংখ্যাটো তেতিয়াহ'লে মই কি লিখিব পাৰোঁ এই চোৱা 7ৰ জাগাত মই কি লিখিব পাৰোঁ x 7ৰ জাগাত কি লিখিম x 7ৰ জাগাত লিখিলোঁ x তাৰপিছত যোগ চিন দিলোঁ 10টো তো থাকিবই কাৰণ দশকৰ ঘৰ আছে 10টো দশকৰ ঘৰ আছে কাৰণে 10টো থাকিব তাৰপিছত পূৰণ দিলোঁ ইয়াতে যেনেকৈ 4টো কিহৰ ঘৰত আছিল দশকৰ ঘৰত আছিল 4ৰ জাগাত ইয়াতে কি থাকিব y থাকিব গতিকে আমাৰ এই অংকটো লিখাতে আমি কি লিখিব পাৰোঁ y পূৰণ 10 যোগ x হয় নহয় y পূৰণ 10 যোগ x কাৰণ এককৰ স্থানৰ অংকটো এইটো তাৰপিছত দশকৰ স্থানৰ অংকটো এইটো এককৰ হ'লে এক পূৰণ নহয় দশকৰ কাৰণে 10 পূৰণ হৈছে শতকৰ কাৰণে কি পূৰণ হ'ব যদি মই শতকৰ লিখিব লাগে তেতিয়াহ'লে 100 পূৰণ হ'ব হাজাৰ হ'লে হাজাৰৰ ঘৰৰ হ'লে হাজাৰ পূৰণ হ'ব হৈছে একদম সহজ তেতিয়াহ'লে মই সেইকাৰণে ইয়াতে সংখ্যাটো প্ৰথম সংখ্যাটো লিখিছোঁ 47ক আমি এনেকৈ লিখোঁ যদি মই সংখ্যাৰ অংক কেইটা নাজানো তেতিয়াহ'লে মই অংক কেইটা ধৰিছিলোঁ তাৰপিছত মই লিখিব পাৰোঁ এনেকৈ তাৰপিছত এটা কথা মন কৰিবা যে চলকৰ লগত যেতিয়া সংখ্যা পূৰণ হৈ থাকে সংখ্যাটো ক'ত লিখে আগত লিখে চলকটো পিছত লিখে তাৰপিছত আমি xটো x হিচাপে লিখিলোঁ হৈছে গতিকে আমি সংখ্যাটো কি বুলি লিখিম এইটো সংখ্যাটো আমি এই হিচাপে লিখিম যে 10y যোগ x সেইকাৰণে মই ইয়াতে লিখিছোঁ এতেকে সংখ্যাটো 10y যোগ x হৈছে এতিয়া চোৱা সংখ্যাটো মই পালোঁ যে 10y যোগ x এতিয়া স্থান পৰিৱৰ্তন কাক কয় প্ৰশ্নত লিখা আছিল মোৰ যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় স্থান পৰিৱৰ্তন মানে বেলেগ একো নহয় 47ৰ এককৰ স্থানত আছে 7 দশকৰ স্থানত আছে 4 স্থান পৰিৱৰ্তন মানে জেগাবিলাক বদলাই দিয়া এতিয়া ইয়াতে হ'ব 74 এককৰ ঘৰত 7 আছিল এইবাৰ স্থান পৰিৱৰ্তন মানে স্থান মানে জেগা হৈছে জেগাটো অকল পৰিৱৰ্তন হ'ব পৰিৱৰ্তন হ'লে এককৰ স্থানত 7 আছিল 7টোক আমি ক'ত নিছোঁ দশকত আৰু ইয়াতে আছিল দশকৰ স্থানত 4 এইটোক নিছোঁ আমি এককৰ স্থানত হৈছে যদি আমি এই 47টো মানে 47টোক লিখিব পাৰোঁ যে 4 পূৰণ 10 যোগ 7 আমি 74টোক কি লিখিব পাৰিম 7 পূৰণ 10 যোগ 4 হয়নে চোৱা ইয়াতে আছিল আমাৰ x এককত y দশকত হয়নে x এককত y দশকত হৈছে এইটো মই লিখিছোঁ সংখ্যাটোত লিখিছোঁ ইয়াতে সংখ্যাটোত এইটো লিখিছোঁ যদি স্থান পৰিৱৰ্তন কৰা হয় জেগাবিলাক অকল বদলি যায় তেতিয়াহ'লে ইয়াতে এই 7টো ক'ত গ'ল ইয়াতে গ'ল গতিকে দশকৰ ঘৰত এবাৰ স্থানান্তৰণ কৰাতে আহি পাল x2 আৰু এককৰ ঘৰত গৈ পাল y2 হৈছে তেতিয়াহ'লে মই এইটোক কেনেদৰে লিখিব পাৰিম যিহেতু ইয়াতে এককৰ ঘৰত কি আছে y গতিকে আমি ইয়াতে দিম y হৈছে 4 জায়গাত আমি কি লিখিলোঁ y যোগটো যোগ হিচাপে তাৰপিছত 10 লিখিলোঁ এই 7ৰ জায়গাত এবাৰ কি আছে x গতিকে আমি ইয়াতে লিখিম x হৈছে 47টোক স্থান পৰিৱৰ্তন কৰি এনেকৈ লিখা হয় গতিকে স্থান পৰিৱৰ্তন কৰিলে অংকবিলাকো বদলি যায় গতিকে আমি ইয়াতে পাইছিলোঁ y পূৰণ 10 যোগ x স্থান পৰিৱৰ্তন হৈ পিনে কি হ'ব x পূৰণ 10 যোগ y হৈছে একদম সহজ
এতিয়া চোৱা যেহেতু পূৰণ কৰোঁতে সংখ্যাটো আগত হয় চলকটো পিছত হয় গতিকে ইয়াতে হ'ব 10x প্লাছ y হ'ব এইটোৱে হ'ল চবতছে বুজিবলগীয়া ইয়াতে কথা যোনে বনাব পাৰিব সিহে অংকটো কৰিব পাৰিব মুখস্থ কৰি এইবিলাক লাভ নাই হৈছে চোৱা ইয়াতে গতিকে মই লিখিছো যে সংখ্যাটো 10y প্লাছ x স্থান পৰিৱৰ্তন নোহোৱাতে এইটো হ'ল প্ৰথম সংখ্যাটো এককৰ ঘৰত কি আছে আমাৰ x আছে দশকৰ ঘৰত y আছে হৈছে যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় তেন্তে নতুন সংখ্যাটো হ'ব খালি এই 10 টো 10 হিচাপে লিখিবা এই x টো ইফালে আনি দিলা হৈছে এই x টো ইফালে আনি দিলা এই y টো এইফালে নি দিলা এইটোকে ক'ব স্থান পৰিৱৰ্তন আৰু যদি তোমাৰ যদি এইখিনি বুজাতে দিগদাৰ হৈছে তেতিয়া হলে তুমি এই লাইনটো মনত ৰাখিবা খালি এইটো ইয়াতে বুদ্ধি কৰি জায়গাটো বদলাই দিবা ইয়াতে বুদ্ধি কৰি এইটো জায়গা বদলাই দিবা হ'ব একদম সহজ যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় তেন্তে নতুন সংখ্যাটো ইয়াতে ডাবল লিখা হৈছে নতুন সংখ্যাটো হ'ব 10x + y হ'ব এতিয়া চোৱা এটা সংখ্যাৰ অংক দুটাৰ সমষ্টি 12 গতিকে আমি সংখ্যাটোৰ অংক দুটা যোগ কৰি কিমান পালো 12 পালো হৈছে এইটো হ'ল প্ৰশ্নমতে লিখি পিনে এইটো আমি ইয়াতে লিখিছো তোমাক বুজুৱাতে মই আগতে বুজাই দিছো ইয়াতে হৈছে তাৰ পিছত চোৱা এতিয়া যদি অংক দুটাৰ স্থান পৰিৱৰ্তন কৰা হয় তেন্তে গঠন হোৱা নতুন সংখ্যাটো আগৰটোতকৈ 18 বেছি হয় চোৱা পুৰণি সংখ্যাটো হ'ল এইটো গঠন হোৱা নতুন সংখ্যাটো হ'ল এইটো হৈছে কি কৈছে গঠন হোৱা নতুন সংখ্যাটো এই সংখ্যাটো এই পুৰণি সংখ্যাতকৈ কিমান ডাঙৰ 18 বেছি মানে ডাঙৰ গতিকে এই কোনটো ডাঙৰ হ'ল এইটো ডাঙৰ হ'ল এইটো সৰু হ'ল ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাতে আমি কিমান পাম 18 পাম হৈছে এই কথাখিনি ভালদৰে বুজিবলৈ ধৰা হ'ল মই পুৰণি সংখ্যাটো কি বুলি ধৰিছো 4 বুলি ধৰিছো হৈছে আৰু নতুন সংখ্যাটো 6 বুলি ধৰিছো এতিয়া মই যদি কওঁ 4তকৈ এই নতুন সংখ্যাটো কিমান ডাঙৰ বা বেছি মই কি কৰিব লাগিব 6ৰ পৰা 4 বিয়োগ হৈছে 6ৰ পৰা 4 বিয়োগ কৰিলে পাম মই কিমান 2 গতিকে মই ক'ব পাৰিম যে 4তকৈ 6 কিমান বেছি 2 বেছি চোৱা এই গঠনটো চোৱা কি কৰিছে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি সেই বেছি থকা কিমান বেছি থাকে সেইখিনি ওলাই যায় গতিকে আমি এই অংকটোটো যেনেকে 6 ইয়াতে ধৰিছো নতুন সংখ্যাটো আমাৰ কি আছিল এইটো আছিল হৈছে আৰু পুৰণি সংখ্যাটো এইটো আছিল 6ৰ পৰা যেনেকে 4 বিয়োগ হয় এইটোৰ পৰাও এইটো বিয়োগ হ'ব 6ৰ পৰা 4 বিয়োগ হতে যেনেকে 2 পোৱা যায় মানে কিমান বেছি 4ৰ পৰা 6 কিমান বেছি 2 বেছি গতিকে উত্তৰত কি পোৱা যায় 2 গতিকে ইয়াতে যেহেতু 18 বেছি বুলি লিখা আছে গতিকে উত্তৰত আমি কিমান পাম 18 পাম গতিকে আমি লিখিব পাৰো যে নতুন সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে আমি 18 পাও যেনেকে 6ৰ পৰা 4 বিয়োগ কৰিলে আমি কিমান পাও 2 পাও 2 কিমান আছিল 4তকৈ 6 কিমান বেছি 2 বেছি গতিকে ইয়াতকৈ এইটো কিমান বেছি 18 বেছি গতিকে 6ৰ পৰা 4 যেনেকে বিয়োগ কৰিলে 2 পায় এইটোৰ পৰা এইটো বিয়োগ কৰিলেও 18 পাব এতিয়া আমি এই সমীকৰণটো সমাধান কৰিম সমাধান কৰাৰ আগতে এটা কথা মন কৰিবা যে দুয়োটা সংখ্যাই যাতে ব্ৰেকেটৰ ভিতৰত থাকে যদি ব্ৰেকেটৰ ভিতৰত নাথাকে তেতিয়া হলে অংকটো কিন্তু ভুল হ'ব কাৰণ ইয়াতে মাইনাস চিন আছে তেতিয়া এই মাইনাস চিনটো দুয়োটাই নাপাব তেতিয়া হলে কি হ'ব 10y হ'ব আৰু এটো x হিচাপে থাকিব হৈছে তেতিয়া হলে কিন্তু ভুল হ'ব কাৰণ ইয়াতে মাইনাস আছে এই মাইনাসটো দুটাই পাব লাগিব আৰু সেই কাৰণে আমাৰ কি দিব লাগিব ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিলেহে অংকটো শুদ্ধ হ'ব যদি ব্ৰেকেট নিদিয়া তেতিয়া হলে কিন্তু ভুল হ'ব এতিয়া চোৱা এইখিনি আগত কৰিম তাৰ পিছত এই ফালৰ খিনি কৰিম ইয়াতে একো নাথাকা মানে কি বুজায় যোগ চিন আছে হৈছে একো নাথাকা মানে কি চিন আছে যোগ চিন আছে আৰু সংখ্যা একো নাথাকা মানে 1 আছে হ'ব ইয়াতেও একো নাথাকা মানে কি আছে যোগ আছে এতিয়া চোৱা যেতিয়া ব্ৰেকেট থাকে তেতিয়া পুৰণো নিয়ম আহে পুৰণো নিয়ম কি হয় পুৰণো নিয়ম যোগ পূৰণ
যোগ কি হয় যোগ হয় যোগ পূৰণ বিয়োগ কি হয় বিয়োগ হয় আৰু যদি বিয়োগ পূৰণ বিয়োগ হয় কি কি হয় যোগ হয় হ'ব ইয়াতে চোৱা যিহেতু চিনটোত যোগ যোগ আছে গতিকে যোগ হ'ব যোগ থাকিলে একো নিলিখে সেইকাৰণে মই 10ৰ আগত একো লিখা নাই তাৰপিছত যেতিয়া চিনৰ কাম হয় তেতিয়া আমি সংখ্যাবোৰ পূৰণ কৰিব লাগে একেৰে 10ক দিছো এই সংখ্যাটোৰে এবাৰ ইয়াক দিব লাগিব তাৰপিছত ইয়াক দিব লাগিব একেৰে 10ক দিছো 1 10 গুণ 10 আৰু এই চলকটো ইয়াতে লিখি দিছো হৈছে তাৰপিছত চোৱা ইয়াতে কি চিন আছিল আগত প্লাছ আৰু ইয়াতেও কি চিন আছে প্লাছ প্লাছে 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 কি হয় প্লাছ গতিকে ইয়াতে কি লিখিছো প্লাছ লিখিছো তাৰপিছত সংখ্যা দুটা পূৰণ হ'ব ইয়াতে 1 আছে ইয়াতে একো নাথাকা মানে কি আছে 1 আছে 1 1 গুণ 1 1টো সেইকাৰণে মই লিখা নাই হৈছে 1টো সেইকাৰণে লিখা নাই সেইকাৰণে ডাইৰেক্ট কি লিখিছো ইয়াতে y লিখিছো 1টো মানে থাকিলেও নিলিখিলেও হয় হৈছে তাৰপিছত চোৱা ইয়াতে কি চিন আছে বিয়োগ এতিয়া সংখ্যাটোৰ ভিতৰত কি আছে 10ৰ আগত একো নাথাকা মানে কি চিন আছে যোগ চিন আছে প্ৰথমে হয় চিন বিলাক হৈছে ব্ৰেকেট থাকিলে পূৰণ বুজায় আৰু প্ৰথমতে চিনৰ কাম হ'ব এতিয়া চোৱা মাইনাছে প্লাছ মাইনাছে যিহেতু মাইনাছ হয় মাইনাছে প্লাছেও কি হ'ব মাইনাছ হ'ব ইয়াতে মাইনাছে প্লাছে কি হৈছে মাইনাছ একো নাথাকা মানে কি থকা বুজায় 1 থকা বুজায় একেৰে 10ক পূৰণ কৰিলে 10 পোৱা যায় আৰু y টো ইয়াতে বহুৱাই লিখিছো হৈছে তাৰপিছতো আকৌ চিন বিলাকৰ কাম হ'ব মাইনাছে প্লাছে মাইনাছ ইয়াতে একো নাথাকা মানে 1 আছে আৰু ইয়াতেও একো নাথাকা মানে 1 আছে 1 1 গুণ 1 ইয়াতেও 1 আছিল কিন্তু লিখা নাই সেইকাৰণে হৈছে তাৰপিছত x টো x হিচাপে থাকিল হৈছে সমান চিন 18 এতিয়া যেতিয়া ব্ৰেকেট বিলাক উঠোৱা খায় তেতিয়া আমি পূৰণৰ নিয়মটো শেষ পায় তেতিয়া আমি কিহত যাব লাগিব যোগ বিয়োগৰ নিয়মত হৈছে যোগ বিয়োগৰ নিয়মত কি কথা থাকে যোগ বিয়োগৰ নিয়মত অংকটো কৰিলে গম পাবা ইয়াতে একো নাথাকা মানে কি চিন আছে যোগ চিন আছে হৈছে যোগ প্ৰথমে চাব লাগিব যে একে একে থকা বিলাক চাব লাগিব x ক'ত আছে ইয়াতে আছে হৈছে ইয়াৰ সংখ্যাটোৰ আগত চিনটো কি আছে যোগ এই চিন এই সংখ্যাটোৰ আগতে চিনটো কি আছে বিয়োগ যোগ বিয়োগৰ ক্ষেত্ৰত যদি যোগ আৰু বিয়োগ থাকে তেতিয়াহ'লে সংখ্যা দুটা বিয়োগ আৰু চিনটো ডাঙৰৰ আগত চিন সংখ্যা দুটা বিয়োগ হলে 10ৰ পৰা কি বিয়োগ কৰিব লাগে একো নাথাকা মানে কি আছে 1 আছে 10ৰ পৰা 1 গলে 9 চিনটো কি চিন ডাঙৰ আগৰ চিন ইয়াতে 10 আছে ইয়াতে 1 আছে ডাঙৰ কোনটো এই 10ৰ আগত কি চিন আছে যোগ চিন আছে ইয়াতেও কি চিন হ'ব তেতিয়াহ'লে যোগ চিন হ'ব যিহেতু একেবাৰে আগত থকা সংখ্যাটোত যদি যোগ চিন থাকে এই যোগ চিনটো লিখা নহয় গতিকে 9ৰ আগত মই এই সংখ্যাটোৰ আগত চিনটো লিখা নাই হৈছে এতিয়া xৰ কাম হ'ল এতিয়া কিহৰ কাম বাকি থাকিল yৰ কাম বাকি থাকিল ইয়াতে y দেখা পাইছা আৰু ইয়াতেও y দেখা পাইছা এটা yৰ আগত আছে যোগ চিন এটা yৰ আগত আছে বিয়োগ চিন হৈছে তেতিয়াহ'লে এটা যোগ এটা বিয়োগ চিন থাকিলে যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় যোগ বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ ইয়াতে একো সংখ্যা দেখা নাই মানে কি থকা বুজাব এক থকা বুজাব আৰু ইয়াতে কি আছে 10 আছে হৈছে যোগ বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ 10ৰ পৰা 1 গলে 9 চিনটো ডাঙৰৰ আগত চিন এইবাৰ চোৱা এইটো 1ৰ আগত যোগ চিন আছে এইটো 10ৰ আগত বিয়োগ চিন আছে কোনটো ডাঙৰ 10টো ডাঙৰ 10ৰ চিনটো ডাঙৰৰ আগত চিনটো হয় গতিকে 10ৰ আগত যিহেতু বিয়োগ চিন আছে গতিকে ইয়াতে চিনটো কি হ'ব বিয়োগ চিন হ'ব হৈছে তাৰপিছত এই x ৰ কাম হ'ল এইটো এই y ৰ কাম হ'ল এইটো তাৰপিছত 18টোৰ যিহেতু কাম হোৱা নাই 18টো নমাই থাকিলে হ'ল তাৰপিছত চোৱা ইয়াতেও তুমি 9 দেখা পাই আছা ইয়াতেও 9 দেখা পাই আছা গতিকে কমন কি ল'ব পাৰা 9 ইয়াতে কি বাকি থাকিব 9টো লৈ আহিলে x বাকি থাকিব x টো লিখিছো তাৰপিছত মাইনাছ ইয়াৰ পৰা 9টো ওলাই গৈছে গতিকে y থাকিব y টো লিখিছো হৈছে তাৰপিছত 18টোৰ কাম হোৱা নাই একো ইয়াতে লিখিলো এতিয়া চোৱা এনেকে থাকিলে কি বুজায় যদি কেতিয়াবা এনেকে থাকে 3x যোগ এনেকে আমি কি কৰো এইটোৰ লগত ইটোক এবাৰ পূৰণ দিওঁ ইটোক এবাৰ পূৰণ দিওঁ মানে এটা কথাই বুজিম যে এই দুটাৰ মাজত কি চিন হৈ থাকে পূৰণ চিন হৈ থাকে হৈছে গতিকে এই দুটাৰ মাজতো কি আছে ইয়াতে পূৰণ চিন আছে গতিকে আমি এই সংখ্যাবিলাকৰ যিহেতু চলক বিলাকৰ যিহেতু মান উলিয়াব লাগে গতিকে 9টো এইফালে নিব লাগিব 9টো পূৰণ হৈ আছে ইফালে আহিলে আমাৰ কি হ'ব হৰণ গতিকে ইয়াতে 9টো ইফালে গলে এইটো বাকি থাকিব এইটো ইয়াতে লিখিছো 9টো পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হল হৈছে আৰু 18টো আগৰ পৰা 18 আছিল তাৰ তলত 9টো লিখি দিলে হ'ল এতিয়া চোৱা এইটো সেম থাকিল
18ক 9ৰে হৰণ কৰিলে 9 গুণ 9 9 দুগুণ 18। এতিয়া চোৱা ইয়াতে চলক মোৰ কেইটা আছে দুটা, x এটা চলক আৰু y এটা চলক। আগতে আমি এটা চলক থকা অংক কৰিছিলো, যেনেকে লাষ্টত অংকটোৰ শেষত কি ওলাই x সমান সমান এটা যিকোনো উত্তৰ ওলাই যায়, হয় নে নহয়? সহজতে ওলাই, আমাৰ y সেইবিলাক নাথাকে। কিন্তু যেতিয়া আমাৰ দুটা চলক থাকিব তেতিয়া আমি এটা চলকৰ মান নিৰ্দিষ্ট কৰিব লাগিব। নিৰ্দিষ্ট কৰিব কিয় লাগিব? যাতে আমি এই সমীকৰণ বিলাকত বহুৱাব পাৰো। আগতে আমাৰ সমীকৰণ নাছিল, কিন্তু আমাৰ এই অংকটোত সমীকৰণ আছে, গতিকে আমি এইবিলাকত যাতে বহুৱাব পাৰো সেইকাৰণে আমি মানে এটা চলকৰ মান নিৰ্দিষ্ট কৰিব লাগিব। ধৰা হল মই ইয়াতে কি কৰিছো, এক্সৰ মান নিৰ্দিষ্ট কৰিছো, মানে এক্সৰ মান উলিয়াব লাগে। এক্সৰ মান উলিয়াই লৈছো যে এক্স কিমান, এক্সটো ইফালে ৰাখিছো, গতিকে ৱাইটো ইফালে বিয়োগ হৈ আছে, গতিকে এইফালে আহিলে কি হ'ব, যোগ হ'ব। এনেকে কৰিলে আমাৰ এক্সৰ মান এইখিনি বুলি ওলাই গ'ল। কিয় এইখিনি মান? কাৰণ এক্স সমান সমান ইটো আছে, এক্সৰ বদলি আমি কি লিখিব পাৰো, এইটো লিখিব পাৰো। এনেকে মানটো পালে আমি এইটোত বহুৱাব পাৰিম, হৈছে? এতিয়া এক্সটো আমি নিৰ্দিষ্ট কৰিছো, গতিকে 2টো আগৰ পৰা ইয়াতে আছিল, ৱাইটো ইফালে বিয়োগ আছিল, ইফালে আহি পিনে কি হ'ল, যোগ হ'ল। এক্স সমান সমান ইমান, মানে এক্সৰ এইটো মান, এক্সৰ মান 1ত বহুৱাই, ইয়াতে নম্বৰ দিছিলো 1 বুলি, গতিকে এই এক্সটোত আমি ইয়াতে যিমান পাইছো সেইটো বহুৱাই দিম, হৈছে? সেইটো বহুৱাই দিম, তেতিয়াহ'লে আমি পাম এক্সৰ জাগাত কোনটো বহুৱাম, এক্সৰ জাগাত এইটো বহুৱাম, গতিকে ইয়াতে এইটো লিখিছো। তাৰপিছত যোগ চিন আছিল, ইয়াতে যোগ চিন দিছো, ৱাইটো ৱাই হিচাপে থাকিল, তাৰপিছত সমান চিন দি 12তে লিখিলো, সমান চিন দি 12তে লিখিলো, হৈছে? চোৱা ইয়াতে যিহেতু একো নাই, কি থকা বুজায়, যোগ থকা বুজায় আৰু এক থকা বুজায়। যোগ থাকিলে কেতিয়াও পূৰণত চিন নবদলে, যোগে যোগে প্ৰত্যেকটোতে যোগে হ'ব, আৰু একেৰে যিকোনো সমীকৰণ বা সংখ্যাক পূৰণ কৰাতে সেই সংখ্যাটোৱে যেনেকে পোৱা যায় সমীকৰণৰ সেনেকে পোৱা যায়, গতিকে একেৰে এইটো পূৰণ কৰাতে এনেকে লিখিছো, ডাইৰেক্ট পূৰণ কৰি দেখুওৱা নাই আৰু মই, হ'ব? তাৰপিছত এইটো এনেকে নামি আহিল, নাইবা তুমি এইটো নিলিখি ডাইৰেক্ট এই লাইনটোও লিখিব পাৰা। এক্সৰ জাগাত এইটো বহুৱাব লাগে, গতিকে এক্সৰ জাগাত ডাইৰেক্ট এইখিনি বহুৱালা, তাৰপিছত যোগ চিন, তাৰপিছত ৱাইটো আছে, এনেকে লিখি দিলে হ'ল, হ'ব? এই লাইনটো যদি নিলিখাও হ'ব, কিন্তু মই দেখুৱাইছো আৰু। তাৰপিছত ইয়াতে চোৱা 2 আৰু ৱাই ৱাই আছে, ৱাই ৱাই যিহেতু আছে, ৱাই ৱাই দুটা যোগ কৰিব লাগিব। একো নাথাকে মানে এক আছে, একো নাথাকে মানে এক আছে, যোগ যোগে যোগ, সংখ্যা দুটাও যোগ আৰু চিনটোও যোগ, 2টো 2 হিচাপে নামিল। ইয়াতে চোৱা যোগ যোগে যোগ, চিনটোও যোগ হ'ব আৰু সংখ্যাটোও যোগ হ'ব, ইয়াৰে এক ইয়াৰে এক, গতিকে কি হ'ব, একে একে 2 আৰু চিনটো যোগে হয়। তাৰপিছত এইটো ইয়াতে হ'ল। এতিয়া চোৱা এইটো হ'ল চলক থকা সংখ্যা, এইটো চলক নথকা, চলক নথকা বিলাক এইফালে পঠাম। 2y টো ইফালে থাকিল, 12 ইফালে আছিল, এইটো হ'ল, ইয়াতে যিহেতু একো নাথাকে মানে যোগ হৈ আছিল, যোগ চিন আছিল, ইফালে গ'লে কি হ'ল, বিয়োগ চিন হ'ল। 2y হিচাপে থাকিল, 12ৰ পৰা 2 গ'লে 10, 2y মানে কি বুজায়, 2ৰ লগত y পূৰণ হৈ থকা, হৈছে? গতিকে y টো অকলে কৰিবলৈ এই 2টো এবাৰ এইফালে পঠাব লাগিব, হৈছে? ইফালে পূৰণ হৈ আছিল, ইফালে আহাতে হৰণ হ'ল, 2ৰে 10ক হৰণ কৰিব লাগে, 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, গতিকে উত্তৰ আমাৰ হ'ব 5। নাইবা তুমি এনেকেও কাটিব পাৰা, 2 একবাৰ গ'ল, 2 5 বাৰ গ'ল, হৈছে? যিকোনো সংখ্যাৰ তলত 1 থাকিলে নিলিখে, গতিকে আমি এইটো 5ৰ তলত 1 থাকিলে আমি 5 বুলিয়ে লিখিম, গতিকে আমি y সমান সমান কিমান পাম, 5 পাম। y ৰ মান 2ত বহুৱাই পাওঁ, এই y ৰ মানটো এবাৰ আমি ক'ত বহুৱাম, 2 নম্বৰ সমীকৰণত বহুৱাম, হৈছে? 2 নম্বৰ সমীকৰণ কোনটো আছিল, এইটো আছিল, হৈছে? x সমান সমান 2 প্লাছ y, গতিকে আমি লিখিম যে x সমান সমান 2, যিহেতু 2y আছিল, গতিকে x সমান সমান 2 যোগ y আছিল, y যিহেতু আমি মান পালো যে y মান কিমান, 5, গতিকে আমি এই y টোৰ জাগাত আমি কি লিখিম, এই 5টো লিখিম, হৈছে? এতিয়া চোৱা x সমান সমান 2 5 7, 2 5 7, এতেকে সংখ্যাটো আমি কি পাম, সংখ্যাটো আমি আগতে লিখিছিলো যে সংখ্যাটো 10y plus x, গতিকে আমি এইটো লিখি লৈছো 10y plus x। এতিয়া আমি 10টো 10 হিচাপে লিখিম, যিহেতু 10y থাকিলে 10 আৰু y টো কি হৈ থাকে, পূৰণ, গতিকে 10 আৰু y ৰ মানটো আমি পূৰণ কৰিব লাগিব। y ৰ মান আমি কিমান পাইছো, y ৰ মান আমি
5 পাইছোঁ গতিকে y ৰ জেগাত আমি লিখিম 5 আৰু x সমান সমান বোলে কি যোগ চিন ইয়াতে যোগ চিন দিছোঁ x ৰ জেগাত আমি কিমান পাইছোঁ 7 গতিকে x ৰ জেগাত আমি 7 লিখিম 10 5 গুণ 50 যোগ 7 টো ইয়াতে নামিল 50 আৰু 7 57 50 ৰ তলত 7 বহাইছোঁ এইটো যোগ কৰি দিছোঁ 57 গতিকে আমি পালো যে সংখ্যাটো আমাৰ কিমান হ'ল 57 হ'ল এর 9 নম্বৰত আছে এটা সংখ্যাৰ 5 গুণৰ পৰা 90 কমালে যি পোৱা গ'ল সেই মান মূল সংখ্যাটোৰ আধা হয় হৈছে এটা সংখ্যাৰ কেই গুণ 5 গুণ সংখ্যাৰ 5 গুণ মানে কি এটা সংখ্যা আছে ধৰা হল 2 2 ৰ 5 গুণ কিমান 10 আমি যে কওঁ 4 ৰ 5 গুণ কিমান কওঁ 20 হৈছে 5 গুণ মানে বেলেগ একো নহয় যে 5 পূৰণ হৈ থাকে হৈছে কি পূৰণ হৈ থাকে 5 পূৰণ হৈ থাকে ইয়াতে সংখ্যাবিলাক 2 4 আমি জানো কাৰণে ইয়াতে পূৰণ দিছো হৈছে 5 ৰ লগত পূৰণ দিছো কিন্তু যদি আমি সংখ্যাটোৱে নাজানো ধৰা হওক ইয়াতে সংখ্যাটো কি বুলি কৈছে সংখ্যাটো কি মানে সংখ্যাটোৱে নাজানো আমাক সুধিছে আমাক সংখ্যাটো কি গতিকে আমি ধৰি লৈছো ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো কি ধৰিছো আমি x ধৰিছো প্ৰশ্ন মতে মানে প্ৰশ্নত কি কৈছে এটা সংখ্যাৰ 5 গুণৰ পৰা এটা সংখ্যাটো আমি কি ধৰিলো সংখ্যাটো আমি x ধৰিলো গতিকে সংখ্যাটো x ৰ 5 গুণৰ পৰা x ৰ 5 গুণ মানে 5 পূৰণ হ'ব গতিকে x ৰ লগত 5 পূৰণ হ'ব আৰু এনেকে থাকিলে কি হয় সংখ্যাটো আগত লিখে চলকটো পিছত লিখে গতিকে আমি ইয়াতে লিখিছো 5x হৈছে 5x 5 গুণৰ পৰা 90 কমালে মোৰ হাতত ধৰা হল 10 আছে 10 ৰ পৰা 2 কমাব কৈছে 10 ৰ পৰা 2 কমাব ক'লে মই কি কৰিম 10 ৰ পৰা 2 বিয়োগ কৰিম বিয়োগ কৰি উত্তৰ পাম 8 10 ৰ পৰা 2 কমালে 8 কমালে মানে কি কৰিব কৈছে বিয়োগ কৰিব কৈছে 5 গুণৰ পৰা 90 কমালে গতিকে সেইকাৰণে দিছো মই 90 বিয়োগ হৈছে 90 বিয়োগ সমান সমান মানে কিমান পাম যি পোৱা গ'ল সেই মান মূল সংখ্যাটোৰ আধা মূল সংখ্যা কোন আছিল মূল সংখ্যা মানে মেইন কোনটো x এইটোক লৈহে অংকটো কৰি আছো গতিকে মেইন ইয়ে হৈছে যেনেকে ধৰা হল বিয়াত কোন মেইন কোন দৰা কইনা ইয়াতে মেইন কোন x ৰ x সংখ্যাটোৰ আধা মূল সংখ্যা কোন মেইন সংখ্যা কোন x ৰ আধা কৰিব হলে সদায় কিহেৰে হৰণ কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে যেনেকে 10 ৰ আধা মানে কি বুজায় 5 কেনেকে পাম 10ক 2 ৰে হৰণ কৰিলে পাম হৈছে 20 ৰ আধা কি হয় 10 হয় 10ক কেনেকে পাম 2 ৰে 20ক হৰণ কৰিলে 10 পাম হৈছে আধা কলে সদায় হৰণ দিব লাগে সেইকাৰণে xক হৰণ দিছো কিহেৰে 2 ৰে হৰণ দিছো হ'ব এতিয়া চোৱা আমাক x ৰ মান উলিয়াব লাগে গতিকে x বিলাক এফালে কৰিব লাগিব আৰু x নথকা বিলাক এফালে কৰিব লাগিব 5x ত x আছে গতিকে এইটো ইয়াতে থাকিল আকৌ x এইফালে দেখা গৈছে হয়নে গতিকে x টো ইফালে আনিব লাগিব ইয়াতে একো নাথাকা মানে কি চিন আছিল যোগ চিন আছিল ইফালে আহিলে হল বিয়োগ চিন আৰু সংখ্যাটো এইটো এইবাৰ x নাথাকা সংখ্যাটো সেইফালে যাব 90 ৰ আগত কি আছিল বিয়োগ সেইফালে গলে হল যোগ সংখ্যাটোৰ আগত বিয়োগ আছিল বিয়োগ থাকিলে সেইফালে গলে হয় যোগ গতিকে সংখ্যাৰ আগত ইয়াতে হ'ব যোগ থাকিলে সংখ্যাৰ আগত নিলিখে হৈছে সেইকাৰণে যোগটো মই লিখা নাই ইয়াত এতিয়া চোৱা যিকোনো সংখ্যাৰ তলত যেনেকে 2 ধৰা হল 2 ৰ তলত কি থাকে 1 থাকে 5 লিখা হল 5 ৰ তলত সদায় কি থাকে 1 থাকে যিকোনো সংখ্যাৰ তলত 1 থাকে এই সংখ্যাটোৰ তলতো কি আছে 1 আছে সেইটো দেখুৱা নাই ইয়াতে এইবাৰ দেখুৱা হৈছে এইটো ইখিনি হল বিয়োগ চিন এইটোৰ জাগাত এইটো লিখিলো সমান চিন দিলো এইটোৰ জাগাত এইটো লিখিলো হৈছে এতিয়া এনেবোৰ সংখ্যা ভগ্নাংশ সদায় যোগ বিয়োগ হয় কেতিয়া যেতিয়া তলৰ বিলাক একে থাকে ইয়াতে 1 আছে ইয়াতে 2 আছে এইটো একে কৰি ল'ব লাগিব আৰু একে কৰাৰ নিয়ম হল আমাৰ লসাগু উলিয়াব লাগে লসাগু কেনেকে উলিয়ায় 1 2 এনেকে লসাগু উলিয়ায় ধৰা হল মোৰ আছে কি 5 আৰু 10 কিহেৰে যায় 5ৰে একবাৰ যায় 5ৰে দুইবাৰ যায় এই সংখ্যা যিবিলাক থাকে সেইবিলাকক এনে এটা সংখ্যাৰে যাব লাগে যিটোৰে মানে দুয়োটাকে যায় কিন্তু
ইয়াতে একো সংখ্যা নাই, এক দিলেতো লাভ নাই না, এক ঘূৰাই পাম সেইটোকে পাম, একেদি নিদিয়ে, একৰ বাহিৰে বেলেগ সংখ্যাৰে এইটো নাযায়, একে একে মানে সংখ্যাৰে নাযায়। যদি মই দুইক দিওঁ, দুইক দুইৰে ইহঁতক দিওঁ, একক দুইৰে নাযাব, দুইক যাব, তেতিয়া নহ'ব, গ'লে দুইটাকে যাব লাগিব, নগ'লে নাই। কিন্তু একেদি দুইটাকে যায় যদিও এক দি পিনে লাভ নাই। তেতিয়াহ'লে যদি এনেকে কৰাতে লসাগু নোলায়, ডাইৰেক্ট সংখ্যাবিলাক কি হয়, পূৰণ হয়। ইয়াতে এক আছে আৰু দুই আছে, গতিকে ইয়াৰ লসাগু কি হ'ব, 2 হ'ব, হৈছে? তেতিয়াহ'লে এই সংখ্যাটো ইয়াতে লিখিলো 5x আছিল, 5x লিখিলো, 1 আছিল, 1 লিখিলো, লসাগু ওলাইছো, কিমান পালো, 2। এই এক আছেই, কি নাই, 2 নাই, গতিকে ইয়াতে কি পূৰণ হৈছে, 2 পূৰণ হৈছে। তলত যিটো সংখ্যাৰে পূৰণ হ'ব, ওপৰতো সেই একে সংখ্যাৰে পূৰণ হ'ব। ইয়াতে চোৱা কি চিন আছিল, বিয়োগ, গতিকে ইয়াতে বিয়োগ হৈছে। এইবাৰ আছে x লিখিলো, 2 লিখিলো, এইবাৰ আছে আমাৰ 2, ইয়াতে কি আছে, 2, গতিকে 2টো আমি ইয়াতে ঢাকি লৈছো, কি থাকিল, 1, গতিকে কি পূৰণ দিম, 1 পূৰণ দিম। তলত যিটো সংখ্যাৰে পূৰণ দিম, ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিম, আৰু 90টো 90 হিচাপে নামিল। এতিয়া চোৱা, এইটো সংখ্যা 5 আৰু এইটো 2, 5 2 গুণ 10 x, 1 2 গুণ 2, বিয়োগ বিয়োগ x 1 গুণ x, কিয়, একেৰে যিকোনো সংখ্যাক পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায়, গতিকে এইটোকে পোৱা গৈছে, 2 1 গুণ 2। এতিয়া চোৱা, তলৰ বিলাক একে হ'ল আৰু এইটো এনেকে নামিছে, একে হ'ল, একে হ'লে যিমানে নাথাকক কিয় এটা লোৱা যায়, হৈছে? এটা ল'ল, তাৰপিছত ইয়াতে আছে 10x, মাজত কি চিন আছিল, বিয়োগ, গতিকে ওপৰত ইয়াতে কি হৈছে, বিয়োগ, আৰু x। চোৱা, একো নাথাকা মানে ইয়াতে কি আছে, 1 আছে, 10ৰ পৰা 1 গ'লে 9 আৰু x লিখিছো, হৈছে? আৰু এইটো এনেকে নামি গৈ আছে, সেইকাৰণে এইটো কোৱা হোৱা নাই ইমান। এতিয়া ইফালে হৈ আছে 9x, 9xৰ তলত 2 মানে এইটো তলত থকা মানে কি হৈ আছে, হৰণ হৈ আছে। হৰণ হোৱা সংখ্যাটো সেইফালে গ'লে হ'ব পূৰণ, ইয়াতে বাকী থাকিব অকল 9x, ইফালে 2টো সিফালে গ'লে 90ৰ লগত এই 2টো পূৰণ। তাৰপিছত এইখিনিৰ পৰা ইয়াতে আহিলো, এই xৰ লগত 9টো কি হৈ আছে, 9x থাকিলে 9 পূৰণ x, এনেকুৱা টাইপৰ হৈ থাকে। xটো যিহেতু অকলশৰীয়া কৰিব লাগে, 9টো ইয়াতে কি হৈ আছে, পূৰণ হৈ থকা সংখ্যাটো সেইফালে নিব লাগিব, সেইফালে নিলে হ'ব হৰণ, হৈছে? এতিয়া চোৱা, কোনোবাই এইখিনিত এনেকে কৰে যে 90 আৰু 2টো আগত পূৰণ কৰি 180 লিখে, তাৰ পিছতহে 9 দি হৰণ কৰি দিয়ে, আকৌ এনেকে ডাঙৰ কৰি গৈ থাকে, হৈছে? 9 2 গুণ 18, শূন্য, এই শূন্য নামিলে ইয়াতে ওপৰত উঠি যাব, বাকী থকা শূন্যটো উঠি যায়। চোৱা, ইয়াতে এনেকে ডাঙৰ কৰি লাভ নাই, 9ৰে এবাৰ কাটিলা, 9 10 গুণ 90, ইয়াতে হ'ল 10, তাৰপিছত তলত 1 থাকিলে নিলিখে, ওপৰত কি কি আছে, 10 আৰু 2, 10 2 গুণ 20, হৈছে? যিকোনো সংখ্যা তলত 1 থাকেই, গতিকে এইটো হ'ল, এনেকুৱা হ'ল 10 2 গুণ 20, আৰু তলত 1 আছে, সংখ্যাৰ তলৰ 1টো নিলিখে, গতিকে এইটো 20 বুলি লিখিব। এতেকে সংখ্যাটো আমি কি পালো, 20 পালো, হৈছে? xৰ মান 20, সংখ্যাটো 20। 10 নম্বৰত আছে, তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ সমষ্টি 96 হলে সংখ্যা কেইটা কি কি? চোৱা, আগতে যিটো এই অনুশীলনীটোৰ এটা অংক হৈছিল যে তিনিটা ক্ৰমিক সংখ্যা, কিন্তু আজি তিনিটা ক্ৰমিক যুগ্ম সংখ্যা, এই বস্তুটো নতুন আহিল, হৈছে? তিনিটা ক্ৰমিক সংখ্যা আৰু তিনিটা ক্ৰমিক যুগ্ম সংখ্যা বেলেগ বেলেগ হ'ব। সংখ্যাৰ সমষ্টি 96 হলে সংখ্যা কেইটা কি কি? কেইটা সংখ্যা, তিনিটা, গতিকে আমি সংখ্যা কেইটা ধৰিব লাগিব, তিনিটা ধৰিব লাগিব, হৈছে? চোৱা, ক্ৰমিক যুগ্ম সংখ্যা কেনেকুৱা, ক্ৰমিক সংখ্যা হ'ল 1 আছে, 1ৰ পিছত 2 আছে, 2ৰ পিছত 3, 3ৰ পিছত 4, এনেকে গৈ থাকিলে ক্ৰমিক কয়। ধৰা হ'ল 10 আছে, 10ৰ পিছত 11, 11ৰ পিছত 12, এইবিলাকক ক্ৰমিক কয়। কিন্তু যদি ধৰা হ'ল 10 আছে, 10ৰ পিছত 12, 12ৰ পিছত 14, এইবিলাকক কয় ক্ৰমিক যুগ্ম, মানে অযুগ্ম বিলাক নাথাকে ইয়াতে, যেনেকুৱা 10টো যুগ্ম, যুগ্ম মানে জোৰা, 10 মানে হ'ল জোৰা, 5 জোৰা, 12 মানে হ'ল 6 জোৰা, সৰু সৰু ধৰো, হৈছে? সৰু অংক ধৰিলে গম পাবা তুমি। এতিয়া চোৱা, ধৰা হ'ল মই কি ধৰিছো, 2 ধৰিছো, 2 4 আৰু 6, 2টো জোৰা, কাৰণ কি থাকে, এটা 2টা, 4টোও জোৰা, কাৰণ 4টোত কি থাকে, এটা 2টা 3টা 4টা, কেই জোৰা হয়, জোৰা জোৰা কৰি থাকে। তাৰপিছত যেনেকুৱা আমাৰ জোতাৰ জোৰ,
আমি চেণ্ডেল পিন্ধো এজৰ, এজৰ মানে কেইটা বুজায়, দুটা বুজায় হৈছে, এজৰ মানে কেইটা বুজায়, দুটা। ছয়টাত কেইযোৰা হ'ব, এক যোৰা, দুযোৰা, তিন যোৰা, এইবিলাকক কয় যুগ্ম সংখ্যা। যেনেকুৱা জোৰ বিলাকক কয় যুগ্ম সংখ্যা, যেনেকে 2 4 6। কিন্তু তিনিটোত কি থাকিল, 1 2 3, তিনটোত জোৰা হবলৈ হয় দুটা, এটা এনে খালি থাকে, গতিকে তিনটো অযুগ্ম সংখ্যা। যিবিলাক সংখ্যা জোৰা নহয় সেইবিলাকক অযুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, 2ৰ পিছত 3 নাই, তিনিটো যিহেতু অযুগ্ম, গতিকে 4টো যুগ্ম, 4ৰ পিছত 5টো অযুগ্ম, গতিকে 5 নাই। এই জোৰা থাকিলে এইবিলাকক কয় যুগ্ম। ক্ৰমিক মানে এটাৰ পিছত এটা থকা ক্ৰমিক যুগ্ম। 6ৰ পাছত কি থাকিব লাগিব, 8 থাকিব লাগিব, 8ৰ পিছত 10 থাকিব লাগিব। এইবিলাক হ'ব ক্ৰমিক যুগ্ম সংখ্যা হৈছে। এতিয়া চোৱা, ক্ৰমিক যুগ্ম সংখ্যা পাবলৈ কি কৰিব লাগে, ক্ৰমিক যুগ্ম সংখ্যা পাবলৈ আমি ধৰা হল সংখ্যা কেইটা ধৰিছো, যে এনে তুমি ধৰি লোৱা 2 থাকিল হৈছে, 2 4 আৰু 6। এতিয়া 2টো 2 হিচাপে লিখা যায়, 4টো তুমি কি লিখিব পাৰা, 2 যোগ 2 হৈছে, 6টো কি লিখিব পাৰা, 2 যোগ 4। এই 2টো জানো কাৰণে আমি 2ৰ পিছৰ যুগ্ম সংখ্যাটো উলিয়াব পাৰো, হয়নে? কিন্তু যদি মই 2টোৱে নাজানো, 2টো আমি কি বুলি ধৰিলো, ইয়াতে সংখ্যা কেইটা কি কি, আমি সংখ্যাটো প্ৰথম সংখ্যাটো নাজানো। প্ৰথম সংখ্যাটো জানিলে এই পিছৰ বিলাক ওলোৱা যায়, পিছৰ ক্ৰমিক যুগ্ম সংখ্যা। যেনেকুৱা 10, 10ৰ পিছত ক্ৰমিক সংখ্যা কি হ'ব, 10 যোগ 2, 10ৰ তাৰ পিছত হ'ব 10 যোগ 4, কিয় 10, তাৰপিছত 12, তাৰপিছত 14, হয় নে নহয়? এইটো হ'ল নিয়ম, মানে মেইন নিয়ম। প্ৰথমটোৰ লগত 2 যোগ হয়, দ্বিতীয়টোৰ লগত 4 যোগ হয়। সেইকাৰণে ইয়াতে লিখিছো প্ৰথম সংখ্যাটো x, তাৰ পিছৰ সংখ্যাটোত লিখিব লাগিব এই যেনেকে 2 ইয়াতে যোগ হৈছে, ইয়াতে কি যোগ দিব লাগিব, 2 যোগ দিব লাগিব। তাৰ পিছৰ সংখ্যাটোত 4 যোগ দিয়া হয়, গতিকে ইয়াতে কি দিব লাগিব, x ৰ লগত 4 যোগ দিব লাগিব। গতিকে আমি ইয়াতে লিখিব পাৰো যে ধৰা হল ক্ৰমিক যুগ্ম সংখ্যা তিনিটা হল x, প্ৰথমটোৰ লগত 2 যোগ, দ্বিতীয়টোৰ লগত 4 যোগ হ'ব, এই তিনিটা সংখ্যা। তাৰপিছত কোৱা হৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ সমষ্টি, সমষ্টি মানে যোগ, যিমান কেইটা থাকে গোটেই কেইটা যোগ। ইয়াতে কেইটা সংখ্যা আছে, তিনিটা সংখ্যা আছে, x এটা সংখ্যা, x যোগ 2 এটা সংখ্যা, x যোগ 4 এটা সংখ্যা। এই গোটেই কেইটা যোগ কৰিলে কিমান পোৱা যাব, 96 পোৱা যাব। প্ৰশ্নমতে লিখি পিনে আমি লিখিছো প্ৰথম সংখ্যাটো এইটো, প্ৰথম সংখ্যাটো এইটো, যোগ কৰিব লাগে কাৰণে যোগ চিন, দ্বিতীয় সংখ্যাটো এইটো, যোগ কৰিব লাগে মাজত যোগ চিন, এইটো ইয়াতে। তাৰপিছত সমষ্টি কিমান আছিল, সমষ্টি আছিল 96, গতিকে ইয়াতে লিখিছো 96। ব্ৰেকেট থাকি লিখিলেও হয়, ব্ৰেকেট নাথাকি লিখিলেও ডাইৰেক্ট এই লাইনটো লিখিব পাৰা। ইয়াতে একো নাই, এইটো এনেকে সেম লিখি দিছো, অকল ব্ৰেকেটটো উঠাই দিছো হৈছে। তাৰপিছত চোৱা, x কেইটা আছে, একোনা থাক মানে 1 আছে, একোনা থাক মানে 1 আছে, একোনা থাক মানে 1 আছে, x আছে এটা, দুটা, তিনটা, গতিকে যোগ কৰি হৈছে আমাৰ 3। আৰু যোগৰ ক্ষেত্ৰত এই চলক বিলাক পূৰণ নহয়, গতিকে যিমানে x নাথাকক আমি এবাৰ লিখিব পাৰো হৈছে। তাৰপিছত ইয়াতে চোৱা সংখ্যা কি কি আছে, 2 আৰু 4, দুটাৰে আগত যোগ আছে, যোগ থাকিলে যোগ চিন, সংখ্যা দুটা যোগ 2 4 6, তাৰপিছত 96টো এই হিচাপে নামিল হৈছে। ইয়াতে x নথকা সংখ্যা 6 আছে, গতিকে 6টো ইফালে পাৰ কৰি দিম, 3x টো 3x হিচাপে হল ইয়াতে। তাৰপিছত 96ৰ ইফালে আছিল, 96টো ইয়াতে লিখিছো, ইয়াতে যোগ হৈ আছিল 6ৰ আগত, ইয়াতে আহিলে হল বিয়োগ হৈছে, যোগটো ইফালে আহিলে কি হয়, বিয়োগ হয়। তাৰপিছত 96ৰ পৰা 90 বিয়োগ কৰিলে, 96ৰ পৰা 90 বিয়োগ কৰিব লাগে, 6ৰ পৰা 6 গ'লে 0, 9ৰ পৰা 1 নাযায় কাৰণে 9টো ডাইৰেক্ট নামিছে। 96ৰ পৰা 6 বিয়োগ কৰিলে 90, আৰু ইফালে 3x টো 3x হিচাপে নামি আছে হৈছে। এতিয়া চোৱা 3x মানে x into 3, মানে 3 পূৰণ হৈ থাকে, x ৰ লগত এইটো পূৰণ হৈ আছে, ইফালে আহিলে হ'ব হৰণ। 3ৰে 90ক যাব, এনেকে কৰি লাভ নাই, 90ক 3ৰে হৰণ দিবা, 3 3 গুণ 9, এই শূন্যটো নামিল, এনে নামা শূন্যটো ওপৰত উঠি যায়, এনেকে কৰি লাভ নাই, 3ৰে ডাইৰেক্ট কাটি দিবা, 3 1 গুণ 3, 3 3 গুণ 9, আৰু 0 এটা 0 এটা হৈছে। গতিকে 30ৰ তলত কি থাকিল, 1 থাকিল, 1 থাকিলে নেলেখে, গতিকে ডাইৰেক্ট আমি লিখিব পাৰো 30 হৈছে। এতিয়া x ৰ মান পালো। ক্ৰমিক যুগ্ম সংখ্যা তিনিটা আমি কি ধৰিছিলো, ক্ৰমিক যুগ্ম সংখ্যা তিনিটা, প্ৰথমটো x, গতিকে x ৰ জাগাত যেহেতু 30 পালো, x ৰ জাগাত কি পালো, 30 পালো, গতিকে আমি প্ৰথমটো 30 লিখিম। দ্বিতীয়টো লিখাতে x ৰ লগত 2 যোগ, গতিকে দ্বিতীয়টো লিখাতে x ৰ মান 30 পাইছো, 30ৰ লগত 2 যোগ।
তৃতীয়টো লিখাতে xৰ লগত 4 যোগ xৰ মান যিহেতু 30 পালো গতিকে 30ৰ লগত 4 যোগ এতিয়া 30 টো 30 হিচাপে লিখিলো 30ৰ লগত 2 যোগ কৰিলে 32 30ৰ লগত 4 যোগ কৰিলে 34 গতিকে চোৱা যুগ্ম সংখ্যা হল নে নহল 30ৰ পিছত 32 32ৰ পৰা 32ৰ পিছত 34 মাজতে সংখ্যাবিলাক নাই অযুগ্ম বিলাক 30ৰ পিছত এনে কি আহে 31 32 33 34 এই মাজতে এই অযুগ্ম সংখ্যাবিলাক নাই ক্ৰমিক যুগ্ম সংখ্যা হল এইটো